নমস্কাৰ। সত সাহেব, কি নাম আপোনাৰ? মোৰ নাম অৰ্জুন সিং পটেল। অৰ্জুন, আপুনি ক'ৰ পৰা আহিছে? ছটকা কিৰ কৈমুৰ বিহাৰৰ। অৰ্জুন, আপুনি কি কাম কৰে? পেছামতে এডভকেট হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013ত লৈছোঁ। অৰ্জুন, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে হনুমান দেৱৰ পূজাৰী আছিলোঁ। সেয়া যি চালিচা আছে হনুমান দেৱৰ, বিনা চালিচা পঢ়ি বিনা ধূপ জ্বলাই কেতিয়াও গা নোধোৱাকৈ একো নাখাইছিলোঁ। বহুত পূজা কৰিছিলোঁ। হনুমান দেৱৰ মই বহুত ডাঙৰ পূজাৰী আছিলোঁ। অৰ্জুন, আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? কাৰণটো হ'ল কিছুমান সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই মোৰ ওচৰলৈ আহিল। মই আগতে নিচাও কৰিছিলোঁ, বহুত নিচা কৰিছিলোঁ। মই ৰাক্ষস স্বভাৱৰ আছিলোঁ, মাংসও খাইছিলোঁ। মই প্ৰেক্টিছো কৰা নাছিলোঁ। মই নিচা কৰাৰ বাবে ঘৰতে পৰি আছিলোঁ। 2-3 দিনলৈকে মদ খাই আছিলোঁ। 2-4 লিটাৰ মদ খাইছিলোঁ মই। মোৰ জাৱাৰ গাঁও জিলালৈকে জানিছিলে মোক যে অৰ্জুনে বহুত মদ খায়। বহুত চেষ্টাৰ পিছত মোৰ দেউতাই ক'লে যে পুত্ৰ এৰি দিয়া। মই ক'লোঁ যে ঠিক আছে এৰি দিম। মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ মই। বহুত খালোঁ, পান কৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন আহিল আৰু মোক এই জ্ঞান গংগা কিতাপখন দিলে আৰু ক'লে যে উকিল চাহেব এই কিতাপখন পঢ়ক, তাৰপিছত মোক লগ কৰক। মই আগতে উপন্যাস বহুত পঢ়িছিলোঁ, সেইবাবে মই জ্ঞান গংগা কিতাপখন মই 24 ঘণ্টাতে পঢ়ি পেলালোঁ। 24 ঘণ্টাতে গোটেই কিতাপখন পঢ়িলোঁ। তাত দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে লিখিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, সমগ্ৰ সৃষ্টিৰ ৰচনা। মই ইমানবোৰ কথা পঢ়াৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা অনুভৱ হ'ল, আৰে মোৰ তেন্তে নিচাও এৰা যাব। মই বহুত সুখী হ'লোঁ যে মোৰ নিচা এৰা যাব। ঠিক আছে, এৰা যাব মোৰ নিচা। যিখন কিতাপ দিছিলে মোক জ্ঞান গংগা সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই, তেওঁক লগ কৰিলোঁ। ভাই যে মোক লৈ ব'লা, ক'লৈ যাব লাগিব? ক'লে জিন্দলৈ যাব লাগিব, তাৰ পৰা বৰবালালৈ, আৰু আপুনি অমুক তাৰিখে যাব লাগিব। আৰু মই ক'লোঁ ঠিক আছে বাৰু। মই ৰাস্তাত খাবলৈ গাঞ্জা, যিটো চিলিমত ভৰোৱা হয়, মদ আৰু চাধা তম্বাকু মই সকলো ল'লোঁ পকেটত আৰু ক'লোঁ যে ঠিক আছে ব'লক। যেতিয়া মই জিন্দলৈ গ'লোঁ তেতিয়া সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ পৰা গাড়ী আহিছিল। চেকিংহঁতে ক'লে যিবোৰ নিচাজাতীয় বস্তু আছে সকলো পেলাই দিয়া। মই ক'লোঁ যে নাই মই নেপেলাওঁ। তেতিয়া ক'লে যে ভাই নহয় পেলাই দিয়া। যিজন শিষ্য আছিল সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁ ক'লে পেলাই দিয়া ভাই। তেতিয়া মই ক'লোঁ যে ঠিক আছে ভাই পেলাই দিম, কিন্তু আহি লৈ ল'ম আকৌ। সি ক'লে ঠিক আছে আহি ল'বা, কিন্তু এই সময়ত পেলাই দিয়া। মই পেলাই দিলোঁ। গ'লোঁ আশ্ৰমলৈ। আশ্ৰম গৈ দেখিলোঁ ওপৰত হতলোক আশ্ৰম লিখা আছিল। মোৰ শৰীৰ একেবাৰেই পাতল হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই আচল প্ৰকৃত হতলোকত আছোঁ আৰু মোৰ শৰীৰ পাতল হৈ গ'ল। মই ক'লোঁ ঠিক আছে ভাই, নাম দীক্ষা চাওঁচোন কি বস্তু হয়। মই গ'লোঁ। তাত কিছুমান নিয়ম আছিল, মই নিয়মবোৰ পঢ়িলোঁ। তাত নিচা কৰিব নালাগে, এইটো কৰিব লাগে, অমুক মন্ত্ৰ পাবা, সেইবোৰ কৰিব লাগিব। মই ক'লোঁ ঠিক আছে, মই সকলো কৰি ল'ম, মোৰ নিচাটো এৰি যাব। তেতিয়া ক'লে যে হয় আপোনাৰ নিচা এৰা খাব, নিঃসন্দেহে এৰা খাব। মই ক'লোঁ ঠিক আছে, মোৰ নাম দীক্ষাৰ ফৰ্মখন পূৰ কৰক। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আহি সকলোৰে মূৰত হাত এনেকৈ থৈ আছে। ময়ো এনেকুৱা কৰিলোঁ। যেতিয়াই মোৰ মূৰত হাত থ'লে পৰমাত্মাই, সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁক এতিয়া মই পৰমাত্মা বুলিয়ে ক'ম, কিয়নো আগতে সন্ত ৰামপালদেৱ মহাৰাজ বুলি কৈছিলোঁ, এতিয়া গুৰুদেৱ পৰমাত্মা বুলি কওঁ, আৰু গুৰু পৰমাত্মাই হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মা মোৰ গুৰুদেৱ, তেওঁ মোৰ মূৰত হাত থ'লে আৰু মই একেবাৰে নাজানো মোৰ হঠাৎ কি হৈ গ'ল। আৰু মোৰ সেই দিনৰ পিছৰ পৰাই ছাৰ মোৰ নিচা এৰা গ'ল। ছাৰ, আপুনি এতিয়া কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, লাভটো বহুত পালোঁ। মই যি নিচা কৰিছিলোঁ, মদৰ 2-4 লিটাৰৰ যি 2-3 বটল যি আছিল, 24 ঘণ্টাৰ ভিতৰত পানীৰ দৰে খাইছিলোঁ মদ, সেয়াটো মোৰ মদ এৰা গ'ল। গাঞ্জা খাইছিলোঁ, চিগাৰেট খাইছিলোঁ। চিগাৰেট খোৱাৰ পিছত যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, চিগাৰেট নাখালে মোৰ লেট্ৰিন নহৈছিল। সেই সকলোবোৰ ঠিক হ'ল। এইটো লাভ হ'ল। আৰু এটা লাভ হ'ল, মই যেতিয়া কোৰ্টত জইন কৰিলোঁ, প্ৰেক্টিছ আৰম্ভ কৰিলোঁ, তাত যি মই
100 টকা 500 টকা ইনকাম কৰিলেও মোৰ পকেটতে আছিলে পইচা, কাৰণ মোৰ নিচা শেষ হৈ গৈছিলে। সেইবাবে মোৰ পইচা খৰচ হোৱা নাছিলে, গতিকে মোৰ আৰ্থিক লাভো হৈছিলে। আৰু এটা লাভ আৰু হৈছে, যি কিতাপ যি সন্ত ৰামপালদেৱ মহাৰাজে লিখিছে তাৰ পৰা সকলো বস্তুৱে মিলাই চালোঁ মই। বেদ, গীতা, শাস্ত্ৰ, উপনিষদ সকলোবোৰ মিলাই চালোঁ। তেনেকুৱা কোনেও লিখিবই নোৱাৰে। গতিকে ইয়াকো মই মোৰ আধ্যাত্মিক লাভ বুলি ক'ব পাৰোঁ। মোৰ হাৰ্টত বিষ হ'বলৈ ধৰিছিলে। মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। মোক সুধিলে তুমি কি কৰা? মই ক'লোঁ যে ছাৰ মই এডভকেট হয়। গতিকে তুমি কি মদ মাংস খাইছিলা নেকি? মই ক'লোঁ হয় ডক্টৰ, মই বহুত খাইছিলোঁ। তেওঁ ক'লে যে তোমাৰ 80% ব্লকেজ হৈ গৈছে, ইয়াৰ বাবে তুমি অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যনৰ বাবে আপোনাৰ কমচে কম 4 পৰা 5 লাখ টকা খৰচ হ'ব। মই ডক্টৰক ক'লোঁ যে ছাৰ মই 4-5 নহয় 10 লাখ টকা দিব পাৰিম, কিন্তু মই অপাৰেশ্যনক ভয় কৰোঁ, কাৰণ যদি অপাৰেশ্যন ঠিক নহয় মই মৰি থাকিম, মই জীয়াই থাকিব বিচাৰোঁ। আৰু তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে, এনেকৈ বাৰু চেষ্টা কৰি চাওঁ। অপাৰেশ্যন নকৰা নাই বাৰু। ঔষধ দিলে, ইমানবোৰ এল'পেথিকৰ ঔষধ দিলে। এদিনত 10-10টা কেপচুল টেবলেট খাবলৈ দিলে মোক। মই খাবলৈ ধৰিলোঁ, কিন্তু খাওঁতে মই আৰু বেয়া অৱস্থালৈ যাব ধৰিলোঁ। মোৰ এজন ছিনিয়ৰ এডভকেট আছে, SK সিং। তেওঁ ক'লে অৰ্জুন আপুনি ইমান ঔষধ নাখাব। মই ক'লোঁ হয় ছাৰ ছিনিয়ৰ, মোৰ এনেকুৱা লাগে মই যেন মৰি থাকিম ঔষধ খাই খাই। মই ভাবিলোঁ যে নহয়, মই নাখাওঁ আৰু ঔষধবোৰ পেলাই দিলোঁ। মোৰ ওচৰত ৰিপৰ্ট আছে, মই দেখুৱাম। সকলোবোৰ ঔষধ মই পেলাই দিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু হয়, মই তেওঁৰ শিষ্য হয়, তেওঁৰ শৰণত আছোঁ। যদি তেওঁ মোক বিচাৰে জীয়াই ৰাখক, নহ'লে মাৰি পেলাওক, কিন্তু মই তেওঁৰ শৰণত আছোঁ, মই অপাৰেশ্যন নকৰাওঁ। আৰু সেইদিনাৰ পৰাই মই ঔষধ এৰি দিলোঁ। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰুদেৱ, সেইদিনাৰ পৰাই মোক ঠিক কৰিলে আৰু মই ঠিকে আছোঁ। আৰু আজি মই নিচাও নকৰোঁ, আৰু কোৰ্টত মই মোৰ কাম ভালদৰে চলি আছে, আৰু মই ভালদৰে খোৱা লোৱাও কৰি আছোঁ। দিনত 8-10খন ৰুটি খাই পেলাওঁ। এয়া মোৰ ৰিপৰ্ট, এইখন ৰিপৰ্ট। এয়া হাৰ্ট ব্লকেজৰ মই ECG কৰাইছিলোঁ। ইয়াত 80% ব্লকেজ বুলি দেখাইছিল, এয়া দেখুৱাইছিলে ইয়াত। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, তেওঁৰ কৃপাত মই ঠিকে আছোঁ। মোৰ ব্লকেজ এতিয়া ঠিক হ'ল বিনা অপাৰেশ্যনৰে। এয়া ইয়াত যি আছে আপোনালোকে চাব পাৰে, ইয়াতেও ব্লকেজ আছে। যিকোনো ডক্টৰকে আপুনি দেখুৱালে তেওঁ ক'ব যে বাপৰে বাপ, তেওঁ কেনেকৈ জীয়াই আছে। কিন্তু মই জীয়াই আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে, তেওঁৰ দয়াৰে। তেওঁৱে এজন সন্ত আছে, মোৰ গুৰু আৰু মোৰ পৰমাত্মা হয়, যিয়ে মোক সুস্থ কৰিছে। মই কোনো ঔষধ নাখাওঁ, মই সকলো ঔষধ এৰিলোঁ আৰু লাভ হৈছে। মই পেচামতে এডভকেটটো হয়, মই ফাৰ্মাৰো হয়, কৃষক। মই খেতিও কৰোঁ, মই নিজৰ হাতেৰে ট্ৰেক্টৰ চলাই খেতি কৰোঁ। মই এবাৰ গৈছিলোঁ ক'ৰবালৈ প্ৰায় 10-15 দিনৰ বাবে। তালৈ মই পুস্তক সেৱাৰ বাবে গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এখন জ্ঞানগংগা নামৰ কিতাপ আছিল, তাৰ বাবে আমি উৰিষ্যা জগন্নাথপুৰী সেৱালৈ গৈছিলোঁ। তাৰ পৰা খবৰ আহিল যে উকিল চাহাব আপোনাৰ খেতি শুকাই গ'ল, ইয়াত বৰষুণ দিয়া নাই, পানী নাই, খেতি শুকাই গ'ল, আৰু কোনোফালেই পানী নাই, আপোনাৰ ধান মৰি যাবলৈ ধৰিছে। তেতিয়া মই ক'লোঁ যে ভাই মৰিব দিয়া, কি কৰিম এতিয়া। ভাবিলোঁ উভতি গৈ এইবোৰ সকলো জ্বলাই দিম। আৰু সেয়া জ্বলাৰ পিছত আৰু তাৰ পিছত মোৰ ওচৰত এটা ঘেঁহু ৰোৱা মেচিন আছে, তাক 0 তিলে বুলি কয়। মই ভাবিলোঁ সেয়া ৰুম, কাৰণ হাৰ্ভেষ্টাৰে যদি কাটোঁ তাৰো খৰচ দিব লাগিব। সেইবাবে মই হাৰ্ভেষ্টাৰে নাকাটিলোঁ, ভাবিলোঁ যে মই জ্বলাই দিম আৰু তাত সেইটো লগাই দিম দিয়াচলাইৰে। জ্বলি যোৱাৰ পিছত মই মোৰ ট্ৰেক্টৰেৰে, মোৰ তাত সোণালিকা 740 ট্ৰেক্টৰ আছে, আৰু সেয়াৰে মোৰ 0 3ৰে সেয়া সিঁচিম। কিন্তু ৰাতি মই ভাবিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু পৰমাত্মা, মই আপোনাৰ সেৱাত আছোঁ, শৰণত আছোঁ, তথাপিও মোৰ কিয় এইবোৰ শুকাই আছে, পানী নাই, ইমানখিনিয়ে ক'লোঁ। আৰু হে মালিক, হে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, এক দিন মই ভাবিছিলোঁ যেতিয়া ৰাতিটো পাৰ হ'ল আৰু দিন হ'ল, সেইদিনাই বৰষুণ মানে অলপমান ডাৱৰ ওপৰত মানে আকাশত আহিল, আৰু অলপমান বৰষুণ হ'ল, একদম অলপমান। মানুহে যে কয় এতিয়া মৰিম, তেনেকুৱাই তাত ফাট মেলা গৈছিল, বহুত ফাট খেতিত। কিন্তু অলপমান পানী হ'ল, আৰু চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাত যি শুকান বালি পৰি আছিল, সেই ঠাইখিনি সেউজীয়া হৈ গ'ল।
আৰু সেউজীয়া হৈ আৰু তাতে থকা ধানবোৰ লাহে লাহে হালধীয়া হ'ব ধৰিলে, মানে পকিব ধৰিলে। সেয়া মই হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ। তেতিয়া ছাৰ, মই এনেই এডভকেট হয়তো বেয়া কাম কৰিব পাৰোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিহেতু শিষ্য হয়, মই মিছা কোৱা নাই। মই সেয়া হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ, চাউল উলিয়ালোঁ, গোবিন্দভোগ যিটো সৰু চাউল হয়, 1,08,000 টকাৰ চাউল হ'ল। আৰু তেতিয়াই মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিল যে তেওঁৱেই পৰমাত্মা, তেওঁৱেই ভগৱান। আৰুতো বহুত লাভ পাইছোঁ, সৰু সুৰা বহুত লাভ পাইছোঁ। মই যদি কওঁ ৰাতি দিন 24 ঘণ্টা হৈ যাব লাভ গণি গণি, সৰু সুৰা লাভৰ কথাটো মই কি ক'ম। এই 2-3টাই বহুত ডাঙৰ লাভ হ'ল। মই আজি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে ঠিকে আছোঁ। অৰ্জুন, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি এটা ভাল আৰু সুখময় জীৱন জীয়াই আছে। গতিকে যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে তেওঁলোকক আপুনি কি ক'ব? যিসকল দৰ্শকে আজি মোক টিভিত দেখি আছে, মই তেওঁলোকক অনুৰোধ জনাম, প্ৰাৰ্থনা কৰিম হাতযোৰ কৰি, যে যাক প্ৰথমে মই 2টা কথা ক'ম। নাম ল'লে 2টা বস্তু একেবাৰে শেষ হৈ যায়। কি? মই অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এটা প্ৰেতৰ বাধা, যেনেকৈ ভূত প্ৰেতৰ বাধা থাকে, নাম ল'লেই শেষ হৈ যায়। আৰু এটা নিচাৰ কথাটো মই কিনো ক'ম। আপুনি মোৰ ঘৰলৈ যাওক, মোৰ ফোন নম্বৰটো লওক আৰু গম লওক মই কি আছিলোঁ, গম পাই যাব। মানুহে কৈ দিব যে আৰে তেওঁতো নামতহে উকিল আছিল, সিটো নিচাহে কৰিছিলে। নিচা এৰাৰ পিছতহে মই ওকালতি আৰম্ভ কৰিলোঁ। কিন্তু মোৰ সকলো ভাই বন্ধু, মা ভনী যিয়ে এই সৎসংগ টিভিত অথবা মোৰ ইণ্টাৰভিউ টিভিত চাই আছে, তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজ এই পৃথিৱীলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। 13টা চেনেল আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। আৰু তেওঁৰ সৎসংগত তলত যে হালধীয়া শাৰী আহি থাকে, এয়া যে তলত শাৰী আহি আছে, এই যে শাৰী আহি আছে তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰতে ফোন কৰি আপোনালোকে গম লওক, কিয়নো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ পাব। আৰু সেই নামদান কেন্দ্ৰৰ পৰা তাত দিয়া নম্বৰৰ পৰা গম লৈ আৰু সেই নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব।